আৰু সেই প্ৰশিক্ষকসকলক সম্পূৰ্ণ মৰ্যাদা দিবলৈ এৱাই আছে সংকল্পবদ্ধ আৰু আমি গোটেই টিমটোৱে এই লাইনত কাম কৰি আছো আৰু তেওঁলোকক আমি সম্পদ সৃষ্টি কৰা এগৰাকী কাৰিকৰ এগৰাকী মূল ব্যক্তি হিচাপে আমি গণ্য কৰোঁ আৰু তেওঁলোকক আমি সদায় চেলুট কৰোঁ আজি যেনেকৈ খেতিয়কে ধান ঘেঁহু উৎপাদন নকৰিলে ভাৰতৰ মানে খাব নাপায় তেনেদৰে প্ৰশিক্ষকসকলেও যদি ল'ৰা ছোৱালী তৈয়াৰ নকৰে আমাৰ খেলো ইণ্ডিয়া নেশ্যনেল গেমছ ইউনিভাৰ্চিটি গেমছ আমাৰ নেশ্যনেল চেম্পিয়নশ্বিপ এইবিলাকৰ অৰ্থ নাই আপোনালোকে চেণ্টাৰটো কেনেকৈ আগবঢ়াই লৈ যাব তাক একাডেমীলৈ কেনেদৰে কনভাৰ্ট কৰিব আমি বিভিন্ন এজেঞ্চিৰ লগত কথা পাতি আছোঁ সেই এজেঞ্চিৰ যিটো অনুদান দিব সেই অনুদানটো আপোনাৰ চেণ্টাৰলৈ কেনেকৈ আহিব সেই সন্ধিয়া 8 বজাত আমি একেলগে এসাঁজ খাম আৰু এসাঁজ খাই আহাৰৰ লগতে আপোনালোকৰ ভৱিষ্যত কেনেকৈ আমি এছ'চিয়েশ্যনৰ পৰা আপোনালোকক আগবঢ়াই লৈ যাব পাৰোঁ সেই বিষয়ে আমি আমাৰ যি পৰিকল্পনা আপোনালোকৰ ওচৰত প্ৰস্তুত কৰিম অহা 16 তাৰিখে 16 মে'ত আমি গুৱাহাটীত এটা ডাঙৰ সামিট কৰিবলৈ গৈ আছোঁ এই প্ৰথম সামিটটোত আমি গুৱাহাটীৰ কোচখিনিক লৈ গৈ আছোঁ নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ বিশেষ অনুষ্ঠান আজিৰ অনুষ্ঠানটো অলপ ব্যতিক্ৰম কিয়নো আজি আমি অলপ বিশেষ এটা পৰিৱেশত আজি আমি কিছুমান আলোচনা কৰিব বিচাৰিছোঁ যোগ ক্ষেত্ৰৰ লগত জড়িত বিষয়সমূহ মোৰ লগত উপস্থিত আছে সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ সভাপতি বিকাশ গোস্বামী ডাঙৰীয়া আমি তেখেতৰ লগত আমি যোগ ক্ষেত্ৰৰ লগত জড়িত কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম লগতে আমাৰ হাতত একাপ চাহ আছে আমি চাহৰ জুতি লৈ থাকিম লগতে আমি কথা পাতি থাকিম অলপ ঘৰুৱা পৰিৱেশত কথা পাতিবৰ কাৰণে আমি চেষ্টা কৰিম প্ৰথমতে ডাঙৰীয়া আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ হয় হয় প্ৰথমতে আপোনাক লগতে শুভ ৰাতিপুৱা যেহেতু ৰাতিপুৱাৰ সময় কি ক'ব চবেই ইংৰাজীতে গুড মৰ্ণিং বুলিয়ে কয় এটা এইটো এটা নিয়মে আমি সুপ্ৰভাত বুলি কওঁ মই অলপ যোগ ক্ষেত্ৰৰ লগত কথা পাতিব বিচাৰিছোঁ যিহেতু আপুনি সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ সভাপতিৰ দায়িত্বত আছে আপোনালোকে সন্থাৰ তৰফৰ পৰা যোগ প্ৰশিক্ষকসকলক বা খেলুৱৈসকলক আপোনালোকে যোগৰ প্ৰশিক্ষণ প্ৰদান কৰি আছে বিভিন্ন সময়ত বৰ্তমান সময়ো বিভিন্ন প্ৰান্তত চলি আছে জিলাসমূহৰ গতিকে আপোনালোকৰ এই মূল লক্ষ্যটো কি প্ৰশিক্ষকসকলক যে আপোনালোকে প্ৰশিক্ষণ প্ৰদান কৰি আছে হয় এতিয়া ৰাজনীতি খবৰটো চলি আছে নহয় জানো আমাৰ নিৰ্বাচন আহি আছে বহুত ঠাইত ভোটিং হৈ গ'ল আমাৰ গুৱাহাটীতো হৈ আছে তো ৰাজনীতিৰ ইমান হুলস্থুলৰ মাজত যে গগৈ স্পৰ্টছে খেলৰ লগত জড়িত কথা প্ৰচাৰ কৰি আছে বা খেলত ইমান মন দি আছে মনোযোগ দি আছে তাৰ কাৰণে বহুত ধন্যবাদ গগৈ স্পৰ্টছ গোটেই টিমটোলৈ হয় অল আছাম যোগাসন স্পৰ্টছ এছ'চিয়েশ্যন গঠন হৈছে 2021 চনৰ পৰা আৰু অসমৰ ল'ৰা ছোৱালীয়ে খেলুৱৈয়ে যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিব পাৰে তাৰ কাৰণে আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছিলোঁ আৰু আমাৰ প্ৰশিক্ষক সীমিত সংখ্যক আছিলে সেই প্ৰশিক্ষকসকলে আমাৰ নতুন চাম প্ৰশিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰাৰ এক ব্যৱস্থা আমি কৰিছিলোঁ সেই 2021 চনৰ পৰাই আমি একেলেঠাৰিয়ে কেইবাটাও প্ৰশিক্ষণ কাৰ্যসূচী আমি চলালোঁ আৰু সেই প্ৰশিক্ষণ কাৰ্যসূচীসমূহ পৰিচালনা কৰিছিলে আমাৰ স্থানীয় পুৰণা প্ৰশিক্ষকসকলে তাৰ লগত আমি মণিপুৰৰ পৰা আনিছিলোঁ ৱেষ্ট বেংগলৰ পৰা আনিছিলোঁ হাৰিয়ানাৰ পৰা আনিছিলোঁ যাতে অকণমান আগবাঢ়ি যায় সেইটোৱে মূল লক্ষ্য আমাৰ যে নতুন প্ৰশিক্ষক তৈয়াৰ কৰিব লাগে তেতিয়া তেওঁলোকে গাঁৱে গাঁৱে গৈ আমাৰ প্ৰতিভাসমূহক চিনাক্ত কৰি তেওঁলোকক প্ৰতিভাসমূহ প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিব সেইটো উদ্দেশ্য আৰু যিটো উদ্দেশ্যলৈ আপোনালোকে সেই কৰ্মশালাসমূহ আয়োজন কৰিছিলে বা এতিয়াও চলি আছে সেই উদ্দেশ্যত আপোনালোকে উপনীত হৈছিলে নাই কি ভাবে নিশ্চয় বহুত উপনীত হৈছোঁ আমি যেতিয়া প্ৰথম দায়িত্ব লৈছিলোঁ চাহকাপ খাই দিব ঠাণ্ডা হৈ যাব আমি যেতিয়া প্ৰথম যেতিয়া ইয়াত দায়িত্ব লৈছিলোঁ তেতিয়া যিমানখিনি আমাৰ খেলুৱৈ আছিলে আমাৰ নিৰ্দিষ্ট কেইগৰাকীমান খেলুৱৈয়ে সদায় পদক পায় তেওঁলোকৰ প্ৰতিভা আছে তেওঁলোকৰ স্কিল আছে পদক পায় আৰু তেওঁলোকে ষ্টেট লেভেলত বা নেশ্যনেল লেভেলত যায় কিন্তু যিসকল গাঁৱত আছিলে তেওঁলোকেও যোগ কৰে তেওঁলোকক কিন্তু আমি বিচাৰি উলিয়াই আনিব পৰা নাছিলোঁ কিন্তু বৰ্তমান যিটো নতুন প্ৰশিক্ষকসকলে প্ৰশিক্ষণ লৈছে হয়তো সম্পূৰ্ণ হোৱা নাই 2-3 বছৰত ইমানখিনি হৈ নুঠে যিসকল পুৰণা প্ৰশিক্ষক তেওঁলোকে 30 বছৰ 20 বছৰ 15 বছৰ অভ্যাস কৰাৰ পিছতহে আজি এজন ভাল প্ৰশিক্ষক হিচাপে
স্থান লাভ কৰিছে গতিকে নতুনসকলৰ সময় লাগিব কিন্তু সেই সত্ত্বেও আজি যোৱা আমাৰ যেটা ডিস্ট্ৰিক্ট চেম্পিয়নশ্বিপ বিলাক হৈছিলে প্ৰায় 1500-1600 ল'ৰা ছোৱালী ওলাই আহিছিলে জিলা পৰ্যায়ত এইটো এটা শুভ লক্ষণ যেহেতু ল'ৰা ছোৱালীসকলক প্ৰশিক্ষণ প্ৰদান কৰে সেই প্ৰশিক্ষকসকলে আৰু তেখেতসকলে ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ আপোনালোকৰ তৰফৰ পৰা পঠিয়ায় তেখেতসকলে মেডেল কঢ়িয়াই আনে বা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনে তাৰপিছত তেখেতসকলে কৰ্মসংস্থাপনো লাভ কৰে খেলুৱৈসকলে কিন্তু এই প্ৰশিক্ষকসকলৰ কি মানে লাভালাভ কিদৰে হয় হয় এইটো এটা বহুত গুৰুত্বপূৰ্ণ কথা অকল যোগাসন ক্ৰিয়াতে নহয় প্ৰত্যেক ক্ৰিয়াতে আমি মন কৰিছো যে যিসকল গ্ৰাছৰুট লেভেলৰ এথলিট হয় গাঁৱত আছে বা চহৰৰ চুকে কোণে আছে সেই এথলিটসকলক সম্পূৰ্ণৰূপে শ্ৰম দান কৰি পেলাই নিজৰ সৰ্বস্ব দি পেলাই প্ৰশিক্ষকসকলে তেওঁলোকক প্ৰশিক্ষণ দি জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈ পঠিয়ায় ৰাজ্যিক পৰ্যায়ত যেতিয়া তেওঁলোকে মেডেল লাভ কৰে নেশ্যনেল পৰ্যায়লৈ যায় আমি চিনি পাওঁ হয়তো প্ৰশিক্ষক এওঁৰ প্ৰশিক্ষণ লৈ পেলাই এজন ষ্টুডেণ্ট আহিছে তেওঁলোক যেতিয়া নেশ্যনেল গেমছ বা খেলো ইণ্ডিয়ালৈ আগবাঢ়ি গুচি যায় প্ৰশিক্ষকজনো কিন্তু আন্ধাৰতে থাকি যায় ৰাইজে খেলুৱৈক দেখে মেডেলটোক দেখে আৰু আমি অৰ্গেনাইজাৰ হিচাপে আমাক দেখে কিছুমানে স্বীকৃতিও নাপায় বহুতে স্বীকৃতিও নাপায় তেতিয়া আমাকে বাহবা দিয়ে যে এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বা অন্যান্য কৰ্মকৰ্তাৰ কাৰণে এই ষ্টুডেণ্টখিনি আগবাঢ়ি আহিলে মই এইটো পীড়া এইটো এটা বেদনা মই অনুভৱ কৰিবলৈ মানে অনুভৱ কৰিছিলোঁ সেইকাৰণে অসমৰ প্ৰশিক্ষকসকলক এক মৰ্যাদাপূৰ্ণ অৱস্থালৈ লৈ যাবৰ কাৰণে আমি প্ৰয়াস কৰিছিলোঁ আৰু সেইটো দিশ আমি আপুনি যিটো সুধিছে যে তেওঁলোকৰ সেইটো প্ৰতিষ্ঠা তেওঁলোকৰ যিটো সন্মান তেওঁলোকৰ যে এটা চিনাকি সেইটো আমি আগবঢ়াই আনিবলৈ চেষ্টা কৰি আছো কিদৰে কৰিব গোটেই কামখিনি তেওঁলোকক আমি বিভিন্ন এতিয়া জিলা পৰ্যায়ত আমাৰ প্ৰশিক্ষণ হৈ আছে তেওঁলোকক আমি পঠিয়াইছো আৰু তেওঁলোকক ৰাষ্ট্ৰীয় পৰ্যায়ত আমি এনেকুৱা এটা কথা আছিলে সেইটো অপ্ৰিয় সত্য যেতিয়া নেশ্যনেল গেমছ খেলো ইণ্ডিয়া ইউথ গেমছ বা অন্যান্য নেশ্যনেল চেম্পিয়নশ্বিপলৈ আমি প্ৰশিক্ষক মেনেজাৰ পঠিয়াব লগা হয় তেতিয়া প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে গুচি যায় বিচাৰক পঠিয়াব লগা হয় তেতিয়া সভাপতি সম্পাদকে যায় কিন্তু সভাপতি সম্পাদকেহে সিদ্ধান্ত লয় ৰাজ্যিক সমিতিৰ হৈ পেলাই যে কোন যাব আমি যোৱা 3 বছৰ মোৰ সতীৰ্থ জ্যোতিৰ্ময় শইকীয়া আছিলে এতিয়া মই যোৱা বৰ্ষতো আছিলোঁ এতিয়াও আছিলোঁ এতিয়া মোৰ সম্পাদক নিৰুপম দুৱৰা আছে জ্যোতিৰ্ময় শইকীয়াকো কেইবাবাৰো কৈছিলোঁ যে তুমি যোৱা যে নেশ্যনেলত ৰিপ্ৰেজেণ্ট কৰা অসমক কোনোদিন নগ'ল নহয় ছাৰ আমি আমাৰ প্ৰশিক্ষক আমাৰ বিচাৰকক আমি পঠিয়াম আৰু কোনোদিন মই নিজেও নগ'লোঁ এজ এ কোচ এজ এ টিম মেনেজাৰ বা এজ এ জাজ আমি তৃণমূল ক্ষেত্ৰত কাম কৰা প্ৰশিক্ষকসকলে পঠিয়াবলৈ চেষ্টা কৰি আছো আৰু এই ক্ষেত্ৰত আমি লাভৱান হৈছোঁ নতুন নতুন মানুহ আমি বহুত কাম কৰিবলৈ লগ পাইছোঁ হয় প্ৰশিক্ষকসকলক লৈ আপোনালোকৰ সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ তৰফৰ পৰা কেনেকুৱা ধৰণৰ নতুন চিন্তা চৰ্চা আছে বা তেখেতসকলৰ প্ৰশিক্ষকসকলক অকল প্ৰশিক্ষণ দিয়াই কামটো নহয় তেখেতসকলে যদি নিজাববীয়াকৈ এটা একাডেমি গঢ়ি তুলিব বিচাৰে আপোনালোকে ধৰি লওক যিহেতু বহুত খৰচা কথা থাকে ইয়াতে মই জানো ব্যক্তিগতভাৱেও জানো যে এটা একাডেমি যেতিয়া খুলিবলৈ লয় তাৰত কিমানখিনি কষ্ট স্বীকাৰ কৰিব লাগে বা আৰ্থিক দিশটো ইয়াতে থাকে গতিকে আপোনালোকে এছ'চিয়েশ্যনৰ তৰফৰ পৰা কেনেকুৱা ধৰণৰ সহায় সহযোগ আগবঢ়াব বুলি আপোনালোকে আগন্তুক সময়ত ভাবি থৈছে আমি এতিয়া কেইবাটাও প্ৰশিক্ষণ আমি চলাই আছো যোৱা মাৰ্চত আমি গুৱাহাটীত আৰম্ভ কৰিলোঁ তাৰপিছত আমি ডিগবৈত কৰিলোঁ চৰাইদেউত আজিৰ পৰা আৰম্ভ হৈছে অহা শুকুৰবাৰৰ পৰা নগাঁৱত আৰম্ভ হ'ব আমাৰ মূল লক্ষ্য হ'ল যে কোচসকলে প্ৰশিক্ষকসকলে তেওঁলোকৰ আৰ্থিক যিটো অৱস্থা বেছিভাগ প্ৰশিক্ষকৰ দেখিছোঁ আমি এটা ঘৰ ভাড়া ল'বলৈ অসুবিধা ঘৰ এটা নিজৰ নাই মানে যোগা চেণ্টাৰ এটা খুলিবৰ কাৰণে তেওঁলোকৰ ইকুইপমেণ্টছ যিবিলাক যোগা প্ৰপছ লাগে সেইখিনি কিনিবলৈ তেওঁলোকৰ পইচা নাথাকে তেওঁলোকৰ হয়তো বেংকৰ লোন পাবলৈ অসুবিধা আমি গোটেইখিনি কথা চিন্তা কৰি আমাৰ এছ'চিয়েশ্যনৰ যিখিনি টেকনিকেল এক্সপাৰ্ট আছে যিসকলে স্পৰ্টছ মেনেজমেণ্টটো জানে আমি যিহেতু আমি কৰি আছো অৰ্গেনাইজাৰ হিচাপে গতিকে এই কোচসকলক লৈ আমি চলিব লাগিব যিহেতু কোচসকলেহে ষ্টুডেণ্ট প্ৰডাক্টটো উলিয়াব যিটো প্ৰডাক্ট আমাৰ তো সেই কোচসকলক লৈ পেলাই আমি এটা গুৱাহাটীত এটা মেগা পৰিকল্পনা আমি লৈছো এটা বিৰাট পৰিকল্পনা আমাৰ আছে সেইকাৰণে অহা 16 তাৰিখে 16 মে'ত আমি গুৱাহাটীত এটা ডাঙৰ
সামিট কৰিবলৈ গৈ আছো এই প্ৰথম সামিটত আমি গুৱাহাটীৰ কোচখিনিক লৈ গৈ আছো আৰু 16 তাৰিখে যিসকল আমাৰ গগো স্পৰ্টছৰ এই লাইভ অনুষ্ঠান চাই আছে তেওঁলোকে মোৰ নম্বৰটো নোট কৰি ল'ব 9435100937 ৰিপিট 9435100937 হোৱাটছআপ কৰিব আৰু 16 তাৰিখে সন্ধিয়া 8 বজাত আমি একেলগে এসাঁজ খাম আৰু এসাঁজ খাই আহাৰৰ লগতে আপোনালোকৰ ভৱিষ্যত কেনেকৈ আমি এছ'চিয়েশ্যনৰ পৰা আপোনালোকক আগবঢ়াই লৈ যাব পাৰোঁ সেই বিষয়ে আমি আমাৰ যি পৰিকল্পনা আপোনালোকৰ ওচৰত প্ৰস্তুত কৰিম আপোনালোকে চেণ্টাৰটো কেনেকৈ আগবঢ়াই লৈ যাব তাক একাডেমীলৈ কেনেদৰে কনভাৰ্ট কৰিব আমি বিভিন্ন এজেঞ্চিৰ লগত কথা পাতি আছোঁ সেই এজেঞ্চিৰ যিটো অনুদান দিব সেই অনুদানটো আপোনাৰ চেণ্টাৰলৈ কেনেকৈ আহিব আপোনাৰ চেণ্টাৰৰ যিখিনি প্ৰয়োজনীয় যোগা প্ৰপছ সেইখিনি আপুনি সুলভ মূল্যত কেনেকৈ পাব বা সেইখিনি কিনিবৰ কাৰণে ক্ৰয় কৰিবৰ কাৰণে কোন এজেঞ্চিয়ে আপোনালোকক ফাইনেন্স কৰিব মানে লোন দিব কোন বেংকে দিব কোন এজেঞ্চিয়ে দিব এই গোটেই কথাখিনি আপোনালোকৰ সন্মুখত আমি প্ৰস্তুত কৰিবলৈ গৈ আছোঁ যেহেতু অসমৰ খেলুৱৈয়ে অহা দিনবিলাকত মেডেল পাব লাগে বুলি আমি এক অভিযান চলাই আছোঁ মেডেল পাব লগাকৈ তেওঁলোকক উপযুক্ত কৰিব পৰা মানুহ একমাত্ৰ আপোনালোক কিন্তু আপোনালোকৰ নিজৰ যিটো ফাইনেন্সিয়েল কেৰিয়াৰ তাৰ লগত আপোনালোকৰ যিটো আহিব লগা সমস্যা আছে সেই সমস্যাবিলাকো আঁতৰ কৰিবলৈ আমি চেষ্টা কৰি আছোঁ তো তাৰ কাৰণে আমি ষ্ট্ৰেটেজি কিছুমান বনাই আছোঁ কাৰেণ্ট চিটুৱেশ্যনত আপোনালোকৰ স্থিতি কেনেকুৱা আৰু একশ্যন ষ্টেপবিলাক আমি কেনেকৈ লৈ আছোঁ আপোনালোকে কেনেকৈ লৈ আছে আমি কেনেকৈ লৈ আছোঁ আৰু এটা মাইলষ্টন আমি বনাম আপোনালোকে ইণ্ডিভিজুৱেল মাইলষ্টন কেনেকৈ কৰিছে আৰু আমি সমূহীয়াভাৱে এক অৰ্গেনাইজেশ্যনেল মেটাৰত আমি এক মাইলষ্টন আমি দীৰ্ঘম্যাদী পৰিকল্পনা সেই লক্ষ্য স্থানত উপনীত হ'বলৈ গৈ আজি যিবিলাক ইণ্টাৰনেশ্যনেল এক্ৰেডিটেড পোষ্ট তেওঁলোকৰ যিটো ভেলু সেই ভেলুৰ সমপৰ্যায়ত আপোনালোকক লৈ যাব আমি বিচাৰিছোঁ আৰু আপোনালোকৰ নিজৰ যেতিয়া এফৰ্ট থাকিব সেই সমপৰ্যায়ৰ পৰা গৈ আপোনালোক আৰু টপ লেভেলত গুচি যাব পাৰিব আৰু তাৰ কাৰণে আমাৰ ডিটাৰমিনেশ্যন লাগিব এক টাইমলাইন লাগিব আৰু টাইমলাইনটো আমি ইতিমধ্যে প্ৰস্তুত কৰিছোঁ আৰু সেইকাৰণে আপোনালোকৰ লগত আমি গুৱাহাটীৰ কোচখিনিৰ লগত অহা 16 মেত বহিছোঁ আৰু 16 মেতে আমি পৰৱৰ্তী গোটেই অসমৰ কোচসকলক লৈ প্ৰশিক্ষকসকলক লৈ এক ডাঙৰ পৰিকল্পনা আমি হাতত লৈছোঁ আৰু যিখিনি ৰিচোৰ্চ যিখিনি সম্পদ আপোনালোকে পাব লাগে ফাইনেন্সিয়েল হওক এছেটছ হওক আৰু যোগা প্ৰপছে হওক বা আপোনালোকৰ ষ্টুডেণ্টটো ক'ৰ পৰা আহিব ষ্টুডেণ্টটো আহিব লাগিব আপোনাৰ তাত যদি ষ্টুডেণ্ট নাহে আপোনালোকৰ চেণ্টাৰটো কেনেকৈ ডেভেলপ হ'ব সেইখিনি সম্পৰ্কত আমি এক সম্পূৰ্ণ পৰিকল্পনা হাতত লৈ পেলাই আপোনালোকৰ ওচৰত আমি বহিমগৈ অহা 16 তাৰিখে সন্ধিয়া 8 বজাত আৰু একেলগে এসাঁজ আহাৰ খাম আৰু সেই ৰাতিৰ আহাৰৰ মজিয়াত আপোনালোকৰ গোটেই ভৱিষ্যতটো নিৰ্মাণৰ কাৰণে আমি আমাৰ ক্ষুদ্ৰ প্ৰয়াস আমি আপোনালোকৰ ওচৰত প্ৰস্তুত কৰিম আমি ক্ষুদ্ৰ প্ৰয়াস এক শিষ্টাচাৰ ৰাখিহে কৈছোঁ কিন্তু আমাৰ পৰিকল্পনা বহুত ডাঙৰ আমি আমাৰ মাইলষ্টনটো বহুত ষ্ট্ৰং হয় গতিকে এই ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা বিচাৰিলোঁ কোঅপাৰেশ্যন বিচাৰিলোঁ আৰু আপোনালোক নিশ্চয় আমাৰ লগত উপস্থিত হ'বহি আৰু আপোনালোকৰ সহযোগী যিসকল কোচ আপোনালোকৰ চিনাকি যিসকল প্ৰশিক্ষকসকল আছে তেওঁলোককো আপোনালোকে নিমন্ত্ৰণ কৰি আমাৰ ওচৰলৈ লৈ আহিব আৰু আপোনালোক কোন কোন আহিব মোৰ এই হোৱাটছআপ নম্বৰ যেটো দিলো ইতিমধ্যে আপোনালোকে মোক জনাই দিব ধন্যবাদ মানে সকলোৰে কাৰণে ওপেন আছে সকলো প্ৰশিক্ষকৰ বাবে ওপেন আছে সকলো প্ৰশিক্ষক নহয় এইখিনিতে মই ক্লিয়াৰ কৰি দিছোঁ যিসকলৰ ষ্টুডেণ্ট স্পৰ্টছটো গুৰুত্ব দি আছে আচ্ছা বহুতৰ চেণ্টাৰ আছে যিসকলে হেল্থ অৰিয়েণ্টেড কৰে যে অসুখীয়া মানুহসকলক সুস্থ কৰি তোলাৰ যোগা চেণ্টাৰ আমাৰ গুৱাহাটীতো বহুত আছে মোৰ হিচাপতে 57টা আমাৰ যোগা চেণ্টাৰ গুৱাহাটীত আছে কিন্তু সকলোৱে স্পৰ্টছটো কাম কৰা নাই মানে কৰিব আগলে এইটো লাইনত অহা নাই আৰু আমাৰ যিবিলাক এতিয়া শৰীৰ চৰ্চা কেন্দ্ৰ তেওঁলোকো যোগৰ ক্ষেত্ৰত বহুত গুৰুত্ব দি আছে তেওঁলোকে কিন্তু সেই হেল্থ মেনেজমেণ্টৰ কাম কৰি আছে স্পৰ্টছ মেনেজমেণ্টত যেতিয়া আমাৰ জিম চেণ্টাৰবিলাক আহি যাব তেওঁলোকৰ চেণ্টাৰৰ পৰা অনাগত সময়ত বহুত কিন্তু খেলুৱৈ অহাৰ প্ৰস্পেক্ট আছে কিন্তু বহুত পচিবিলিটি আছে তো যাৰ যোগাসন স্পৰ্টছৰ লেভেলত কাম কৰিছে সেই কোচসকলক আমি মাতিছোঁ নিশ্চয়কৈ আপোনাৰ নাম্বাৰটো আমি স্ক্ৰীণত দিবৰ চেষ্টা কৰিম দৰ্শকসকলে ইয়াৰ দ্বাৰা উপকৃত হ'ব আমি আশা কৰিম
শেষত যেহেতু এগৰাকী খেলুৱৈ সৃষ্টিৰ ক্ষেত্ৰত এগৰাকী প্ৰশিক্ষকৰ অৰিহণা বহুত আছে আপোনালোকে সেইখিনি কামেই কৰিব বিচাৰিছে আপোনালোকে গুৰিৰ পৰা কাম কৰিব বিচাৰিছে যেহেতু আপোনালোকে এই মই সুধিব বিচাৰিছোঁ যে প্ৰশিক্ষকসকলক আপুনি এগৰাকী সন্থাৰ সভাপতি হিচাপে কি হিচাপে চাব বিচাৰে যোগ প্ৰশিক্ষকসকলক নহয় যোগ প্ৰশিক্ষকসকলকে আমি মূল আমাৰ সম্পদ আমি মূল সম্পদ হিচাপে চাইছোঁ যেহেতু সম্পদ সৃষ্টি কৰা মানুহ তেওঁলোক আজি যেনেকৈ খেতিয়কে ধান ঘেঁহু উৎপাদন নকৰিলে ভাৰতৰ মানে খাব নাপায় তেনেদৰে প্ৰশিক্ষকসকলেও যদি ল'ৰা ছোৱালী তৈয়াৰ নকৰে আমাৰ খেলো ইণ্ডিয়া নেশ্যনেল গেমছ ইউনিভাৰ্চিটি গেমছ আমাৰ নেশ্যনেল চেম্পিয়নশ্বিপ এইবিলাকৰ অৰ্থ নাই কিন্তু খেতিয়কৰ যেনেদৰে মৰ্যাদাটো আমি ৰাখিব পৰা নাই ঠিক তেনেদৰে যেন প্ৰশিক্ষকসকলৰ মৰ্যাদাও ক'ৰবাত আমাৰ শূন্য হৈ আছে আৰু সেই প্ৰশিক্ষকসকলক সম্পূৰ্ণ মৰ্যাদা দিবলৈ এৱাই আছে সংকল্পবদ্ধ আৰু আমি গোটেই টিমটোৱে এই লাইনত কাম কৰি আছো আৰু তেওঁলোকক আমি সম্পদ সৃষ্টি কৰা এগৰাকী কাৰিকৰ এগৰাকী মূল ব্যক্তি হিচাপে আমি গণ্য কৰোঁ আৰু তেওঁলোকক আমি সদায় চেলুট কৰোঁ নিশ্চয়কৈ আজি এটা সুন্দৰ ৰাতিপুৱা আপোনালোকৰ কটালো আৰু যোগ ক্ষেত্ৰৰ লগত জড়িত বহুখিনি কথা পাতিলোঁ আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ ধন্যবাদ নিশ্চয়কৈ এয়া আছিল সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি বিকাশ গোস্বামী ডাঙৰীয়া আমি তেখেতৰ লগত কথা পাতিলোঁ যোগ ক্ষেত্ৰৰ লগত জড়িত বহুখিনি বিষয় তেখেতে জনালে প্ৰশিক্ষকসকলক আগন্তুক সময়ত কিদৰে আগবঢ়াই নিব নিশ্চয়কৈ আমি আশা কৰিম যোগ ক্ষেত্ৰৰ লগত জড়িত অসমৰ খেলুৱৈ তথা প্ৰশিক্ষকসকল ইয়াত উপকৃত হ'ব এই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ ধন্যবাদ